নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 6 মে। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথমটো খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। কাইলৈ ভোট গ্ৰহণ, প্ৰশাসনৰ যুদ্ধকালীন প্ৰস্তুতি। ভোট গ্ৰহণৰ বাবে প্ৰশাসনে চলাইছে প্ৰস্তুতি। ৰাজ্যৰ 4টা সমষ্টিত অনুষ্ঠিত হ'ব তৃতীয় পৰ্যায়ৰ নিৰ্বাচন। সাজু হৈছে নিৰ্বাচনৰ অনুষ্ঠিত হ'বলগীয়া প্ৰতিখন জিলাৰ প্ৰশাসন। গুৱাহাটী, বৰপেটা, ধুবুৰী আৰু কোকৰাঝাৰৰ সমষ্টিৰ বাবে অনুষ্ঠিত হ'ব এই নিৰ্বাচন। ইভিএমত বন্দী হ'ব 47 গৰাকী প্ৰাৰ্থীৰ ভাগ্য। তৃতীয় পৰ্যায়ৰ নিৰ্বাচনলৈ সাজু হৈছে গোৱালপাৰা জিলা প্ৰশাসন। জিলাখনৰ মুঠ 910টা ভোট কেন্দ্ৰত অনুষ্ঠিত হ'ব ভোট গ্ৰহণ। 7,90,000 ভোটাৰে সাব্যস্ত কৰিব ভোটাধিকাৰ। পুৱা 7 বজাৰ পৰা আৰম্ভ হ'ব ভোট গ্ৰহণ। ভোট কেন্দ্ৰলৈ ৰাওনা নিৰ্বাচনী বিষয়া। কাইলৈ তৃতীয় পৰ্যায়ৰ ভোট নিৰ্বাচন হয়। বন্ধুসকল, অৱশেষত তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে প্ৰস্তুত হৈছে প্ৰশাসনে। কেৱল এয়াই নহয়, প্ৰতিজনে দিব লাগিব ভোট। তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ 2 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, কাইলৈ বন্ধ থাকিব ৰাজ্যৰ শিক্ষা অনুষ্ঠান কাৰ্যালয়। কোন কোন জিলাত বন্ধ থাকিব এয়া সম্পূৰ্ণকৈ ঘোষণা কৰিলে। কাইলৈ ৰাজ্যত বন্ধ থাকিব শিক্ষা অনুষ্ঠান আৰু চৰকাৰী কাৰ্যালয়। তৃতীয় পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হোৱাৰ জিলাত ৰাজহুৱাকৈ বন্ধ ঘোষণা কৰিলে। গুৱাহাটী, বৰপেটা, ধুবুৰী আৰু কোকৰাঝাৰ সমষ্টিত অনুষ্ঠিত হ'ব নিৰ্বাচন। ভোট গ্ৰহণ হ'বলগীয়া প্ৰতিটো সমষ্টিতে বন্ধ থাকিব বিদ্যালয়সমূহ। নলবাৰী, বৰপেটা, কামৰূপ গ্ৰাম্য, কামৰূপ মেট্ৰ', গোৱালপাৰা, বৰপেটা, বঙাইগাঁও, চিৰাং, বাক্সা, ধুবুৰী, দক্ষিণ শালমাৰা জিলাত বন্ধ ঘোষণা কৰা হৈছে। কাইলৈ ৰাজ্যত বন্ধ থাকিব শিক্ষানুষ্ঠান আৰু চৰকাৰী কাৰ্যালয়। তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ 3 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, হাতত মাত্ৰ 4 দিন। 10 তাৰিখে পুৱা 10 বজাতেই চেক কৰক আপোনাৰ বেংক একাউণ্ট, কিয়নো লাখ লাখ লোকৰ একাউণ্টত চৰকাৰে সোমাই দিব টকা। 10 তাৰিখে লাখ লাখ লোকৰ একাউণ্টত সোমাব টকা। কোনে কোনে লাভ কৰিব এই টকা এতিয়া সম্পূৰ্ণকৈ চাই লওক। অৰুণোদয় আঁচনিৰ লাখ লাখ হিতাধিকাৰীৰ একাউণ্টত জমা হ'ব 1,250 টকাকৈ। বৃদ্ধ পেঞ্চন আঁচনিৰ ধন সোমাব আপোনাৰ বেংক একাউণ্টত। বিধৱা পেঞ্চন আঁচনিৰ ধন জমা হ'ব আপোনাৰ একাউণ্টত। প্ৰতি মাহৰ 10 তাৰিখে হিতাধিকাৰীৰ একাউণ্টত ধন সোমাটো নিশ্চিত কৰিছে চৰকাৰে। 10 তাৰিখে পুৱা 10 বজাতেই চেক কৰক আপোনাৰ বেংক একাউণ্টত। 10 তাৰিখে লাখ লাখ লোকৰ একাউণ্টত সোমাব টকা। কোনে কোনে টকা পাব নিশ্চয় আপুনি সম্পূৰ্ণকৈ জানিলে। লগতে 10 তাৰিখৰ আগতে আপোনাৰ ৰেচন সংগ্ৰহ কৰিব লাগিব। যদি আপোনাৰ ৰেচন কাৰ্ড আছে তেনে ক্ষেত্ৰত 10 তাৰিখৰ আগতে আপোনাৰ ৰেচনটো লৈ লওক, নহ'লে কিন্তু আপুনি ৰেচন নাপাব। তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ 4 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, বিজেপিত পুনৰ মুকলি বিদ্ৰোহ। নেতৃত্বক এইবাৰ গ্ৰেপ নকৰে পুৰণি নেতাৰ বিস্ফোৰণ। এই মুহূৰ্তে অসমবাসী ৰাজুক জনাইছো আন এটা বিগ পলিটিকেল আপডেট। বিজেপিত অব্যাহত পুৰণি নেতাৰ বিদ্ৰোহ। ৰাজেন গুহাৰ পিছত এইবাৰ অশোক শৰ্মাৰ বিস্ফোৰণ। বিজেপিৰ অৱস্থা আগৰ দৰে হৈ থকা নাই বুলি মন্তব্য কৰিছে। হিতাধিকাৰীয়ে ৰণ জিকিব বুলি ভাবিছে বিজেপিয়ে। আমাৰ দৰে পুৰণি নেতাসকলক দলত এলাগি কৰা যেন অনুভৱ হৈছে। বৰপেটা সমষ্টিৰ কোনো প্ৰচাৰ সভাতে দলে নিবিচাৰে অশোক শৰ্মাক। মিত্ৰজোঁটৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীৰ ভূমিকাটো অসন্তুষ্ট অশোক শৰ্মাৰ। অশোক শৰ্মাক প্ৰচাৰৰ বাবে ফণীভূষণ চৌধুৰীয়ে নিবিচাৰাত ক্ষোভ প্ৰকাশ কৰিছে। দল বৰ্তমান যি প্ৰক্ৰিয়াৰে চলিছে সেই প্ৰক্ৰিয়া চৌধুৰীক বাধা দিছে। বিজেপিৰ যি নীতি আৰু সেই নীতি আজিৰ তাৰিখত দলত নাই। বিজেপিত অব্যাহত পুৰণি নেতাৰ বিদ্ৰোহ হয়। বন্ধুসকল, বিজেপিৰ বিৰুদ্ধে এটা গুৰুত্বপূৰ্ণ খবৰ মুকলি আহিছে। তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ 5 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, নিৰ্বাচনৰ মাজতে ভয়ংকৰ বোমা বিস্ফোৰণ হয়। বন্ধুসকল, অৱশেষত এটা ভয়ংকৰ ঘটনা সংঘটিত হৈছে। নিৰ্বাচনৰ মাজতে ভয়ংকৰ বোমা বিস্ফোৰণৰ ঘটনা। ভয়ংকৰ বোমা বিস্ফোৰণত নিহত হৈছে এটি কিশোৰ। গুৰুতৰভাৱে আহত হৈছে 2জন লোক। পশ্চিমবংগৰ হুগলীত সংঘটিত হৈছে এই বোমা বিস্ফোৰণ। ঘটনাক লৈ TMCৰ কাৰ্যালয়ক লৈ আঙুলি বিজেপিৰ। আহতসকলক পাণ্ডুৱা চিকিৎসালয়ত ভৰ্তি কৰা হৈছে। ঘটনাক লৈ তদন্ত আৰম্ভ কৰিছে হুগলী আৰক্ষীয়ে। নিৰ্বাচনৰ মাজতে এটা ভয়ংকৰ বোমা বিস্ফোৰণ ঘটনা সংঘটিত হৈছে।
তাৰপিছত অসমবাসী ৰাজুক জনাইছে আমাৰ 6 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ কংগ্ৰেছৰ কাৰ্যালয়ত ভয়ংকৰ আক্ৰমণ বিজেপি কৰ্মীৰ বিৰুদ্ধে আক্ৰমণ কৰাৰ অভিযোগ এই মুহূৰ্তত অসমবাসী ৰাজুক জনাইছে আন এটা ভয়ংকৰ খবৰ ভোট গ্ৰহণৰ দিনৰ পূৰ্বেই কংগ্ৰেছৰ কাৰ্যালয়ত ভয়ংকৰভাৱে আক্ৰমণ কৰিছে ভোট গ্ৰহণৰ দিনাই ভয়ংকৰভাৱে আক্ৰমণ কৰিছে কংগ্ৰেছৰ কাৰ্যালয়ত বিজেপি কৰ্মীৰ বিৰুদ্ধে উত্থাপন হৈছে আক্ৰমণ কৰাৰ অভিযোগ কংগ্ৰেছৰ কাৰ্যালয়ত বিজেপি কৰ্মীয়ে আক্ৰমণ কৰাৰ ভয়ংকৰ অভিযোগ উত্থাপিত কৰিছে আমেথিত কংগ্ৰেছৰ কাৰ্যালয়ৰ বাহিৰত দুৰ্বৃত্তৰ আক্ৰমণ কাৰ্যালয়ৰ আচবাবপত্ৰৰ লণ্ডভণ্ড কৰাৰ অভিযোগ উত্থাপিত হৈছে হাতত লাঠি লৈ কাৰ্যালয়ৰ বাহিৰৰ গাড়ীত আক্ৰমণ দুৰ্বৃত্তৰ আক্ৰমণত কেইবাজনো কংগ্ৰেছ কৰ্মী আহত হোৱাৰ বুলি দাবী কৰা হৈছে উত্তৰ প্ৰদেশৰ আমেথিত অব্যাহত নিৰ্বাচনী হিংসা সমষ্টিটোৰ বিজেপি প্ৰাৰ্থী স্মৃতি ইৰাণীৰ সমৰ্থকে আক্ৰমণ কৰাৰ অভিযোগ উত্থাপিত হৈছে ভোট গ্ৰহণৰ দিনৰ পূৰ্বেই কংগ্ৰেছৰ কাৰ্যালয়ত ভয়ংকৰ আক্ৰমণ তাৰপিছত অসমবাসী ৰাজুক জনাইছে আমাৰ 7 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ প্ৰচণ্ড শিলাবৃষ্টি দুদিনৰ বাবে স্কুল কলেজ বন্ধ হয় বন্ধুবান্ধীসকল আন এটা বিগ ব্ৰেকিং নিউজ প্ৰান্তে প্ৰান্তে ভয়ংকৰভাৱে বৰষুণৰ ঘটনা সংঘটিত হৈছে যদি আপোনাৰ ৰাজ্যত এতিয়ালৈকে বৰষুণৰ লগতে শিলাবৃষ্টি পৰি আছে নিশ্চয় আপুনি কমেণ্ট কৰি জনাব প্ৰচণ্ড শিলাবৃষ্টিৰ পিছতে ভয়ংকৰ পৰিস্থিতিৰ ঘটনা সংঘটিত হৈছে দুদিনৰ বাবে স্কুল কলেজ বন্ধ ঘোষণা কৰিছে চৰকাৰে প্ৰান্তে প্ৰান্তে প্ৰচণ্ড শিলাবৃষ্টি ধুমুহা শিলেৰে ভৰি পৰিছে ৰাজপথ শিলাবৃষ্টিৰ পিছতেই কাশ্মীৰ সদৃশ্য পৰিৱেশৰ সৃষ্টি হৈছে ধুমুহা শিলাবৃষ্টিত বিস্তৃত ক্ষতিসাধন হৈছে ইম্ফলৰ কেইবাটাও প্ৰান্তত প্ৰচণ্ড বৰষুণ লগতে শিলাবৃষ্টিৰ ঘটনা সংঘটিত হৈছে বতৰৰ প্ৰতি লক্ষ্য ৰাখি 6 আৰু 7 মেত স্কুল বন্ধ ঘোষণা কৰিছে ৰাজ্যবাসীক এই কথা জনালে মুখ্যমন্ত্ৰী এন বীৰেন সিঙে তাৰপিছত অসমবাসী ৰাজুক জনাইছে আমাৰ 8 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ কোভিডৰ পিছত ৰাজ্যত এইবাৰ সোৱাইন ফ্লুৰ ভয়ংকৰ আতংকে মূলত অসমবাসী ৰাজুক জনাইছে আন এটা ভয়ংকৰ খবৰ সোৱাইন ফ্লুক লৈ এইবাৰ জাৰি কৰা হৈছে হাই এলাৰ্ট সোৱাইন ফ্লুত আক্ৰান্ত হৈ ইতিমধ্যে মৃত্যু হৈছে এটি শিশুৰ মৃত্যু হৈছে 1.5 বছৰীয়া শিশু ফাৰহানা খানমৰ শিশুটিৰ দেহত ধৰা পৰিছে H1N1 আৰু H3N2 ভাইৰাছ 3 শিশুসহ আন 4জন আক্ৰান্ত হৈছে সোৱাইন ফ্লুক লৈ হাইলাকান্দিত হাই এলাৰ্ট জাৰি কৰা হৈছে সোৱাইন ফ্লুৰ বৃদ্ধিক লৈ এইবাৰ উদ্বিগ্ন হৈ পৰিছে স্বাস্থ্য বিভাগ কোভিডৰ পিছত ৰাজ্যত এইবাৰ সোৱাইন ফ্লুৰ আতংক তাৰপিছত অসমবাসী ৰাজুক জনাইছে আমাৰ আন এটা খুবেই গুৰুত্বপূৰ্ণ খবৰ 9 নম্বৰটো খুবেই ডাঙৰ খবৰ কালিৰ পৰা ৰাজ্যত ধাৰাসাৰ বৰষুণ প্ৰান্তে প্ৰান্তে ধুমুহা আৰু বজ্ৰপাত আজি 40 কিলোমিটাৰ বেগত বলিব পাৰে এই ধুমুহা অসমৰ আটাইতকেইখন জিলাতে ধাৰাসাৰ বৰষুণৰ সম্ভাৱনা ধুমুহা বৰষুণৰ লগতে বিজুলী ঢেৰেকণি বজ্ৰপাতৰ পূৰ্ণ সম্ভাৱনা বিগত 2 সপ্তাহে কেইবাটাও প্ৰান্তত কাল ৰূপ লৈছে বতৰে প্ৰতিকূল বতৰৰ বাবে বাতিল হৈছে ৰঙালী বিহুৰ অনুষ্ঠান কালিৰ পৰা ৰাজ্যত ধাৰাসাৰ বৰষুণ হয় বন্ধুবান্ধীসকল যদি আপোনাৰ ৰাজ্যত এনেকুৱাকৈ প্ৰভাৱ পৰিছে তেনে ক্ষেত্ৰত নিশ্চয় কমেণ্ট কৰি জনাব বন্ধুবান্ধীসকল গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছিলে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব লগতে যদি ফেচবুক পেজৰ পৰা ভিডিঅ'টো চাই আছে নিশ্চয় আপুনি ফেচবুক পেজটো ফলো কৰি দিব সো থ্যাংক ইউ ফৰ ওয়াচিং ফুল ভিডিঅ'